নমস্কাৰ, মই নৱজিত এটা ভাল খবৰ লৈ আহিছোঁ। LPUPৰ 5550টা পদৰ মেৰিট লিষ্ট প্ৰকাশ নকৰাৰ প্ৰাক মুহূৰ্তত আন এক ভাল খবৰ আহিলে। সেইটো হৈছে যে পুনৰ LPUPৰ 45টা পদৰ বিজ্ঞাপন প্ৰকাশ। আমি যেটো আগৰ বহুকেইটা ভিডিঅ' বনাই আছিলোঁ যে LPUPৰ বিজ্ঞাপন প্ৰকাশ কৰিব লাগে, যেটো শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে যে এই 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতে আৰু মই পদ মুকলি কৰি দিম বুলি কৈছিলে। প্ৰায় 5000 পদ মুকলি কৰি দিম বুলি কৈছিলে। আৰু অৱশেষত ভাল খবৰটো আহিলে যে LPৰ কাৰণে 29শ পদ মুকলি কৰিছে আৰু UPৰ কাৰণে 16শ পদ মুকলি কৰিছে। এতিয়া কোনসকলে এপ্লাই কৰিব পাৰিব, কোনসকলে নোৱাৰে সেই সম্পৰ্কে মই সবিশেষ জনাম নেক্সট এটা ভিডিঅ'ত। এই ভিডিঅ'ত মই এইখিনি জনাব বিচাৰিছোঁ যে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে, গতিকে ভাল খবৰ। আৰু কেতিয়াবা আপোনালোকে এপ্লাই কৰিব পাৰিব সেই সম্পৰ্কে জনাই ল'ব বিচাৰিছোঁ যে আপোনালোকে 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 15 ফেব্ৰুৱাৰী 10 AM পৰা 31 মাৰ্চৰ 5 PM লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে এটা ভাল খবৰ আপোনালোকৰ কাৰণে। এতিয়া কথা হ'ল যে যিসকল ধৰক এতিয়া এই যিখন মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ গৈ আছে 5550টা পদৰ, সেই মেৰিট লিষ্টখন যদি আগতীয়াকৈ প্ৰকাশ কৰি দিয়া যায় তেতিয়াহ'লে ভাল হ'ব। কাৰণ তেওঁলোকে যিসকল পাব চাকৰি তাত 5550টা পদৰ, তেওঁলোকে হয়তো এই 45শ পদৰ হয়তো আবেদন হয়তো নকৰিব পাৰে। কিন্তু মেৰিট লিষ্টখন আগতীয়াকৈ লাগিছিলে এখন মেৰিট লিষ্ট, তেতিয়া ভাল হ'লহেঁতেন। এতিয়া কথা হ'ল যে মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ কৰে সেই সম্পৰ্কে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। অতি সোনকালে প্ৰকাশ কৰিব বুলি আমি ভাবিছোঁ। 15 ফেব্ৰুৱাৰীৰ পূৰ্বে যাতে মেৰিট লিষ্টখন প্ৰকাশ কৰে। এইখিনিয়ে মই জনাইছোঁ। নেক্সট যদি আৰু কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয়।